নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ স্বাগতম। আজি আমি সপ্তম শ্ৰেণীৰ ২ নম্বৰ অধ্যায় ভগ্নাংশ আৰু দশমিকৰ অনুশীলনীৰ ভাগটো আলোচনা কৰিম। আমি একেবাৰে আজি শেষৰ অংশলৈকে আহিছো অনুশীলনী 2.1ৰ। তেনেহলে আহাচোন কি প্ৰশ্ন আছে ইয়াতে চাও। চোৱা ইয়াতে 12 নম্বৰ প্ৰশ্নটোত কি দিছে? কাপোৰৰ দোকান এখনত মুঠতে যিমানটা চিলাই থোৱা চোলা আছে তাৰে 9 ভাগৰ 1 অংশ কি বুলি কৈছে? বগা বুলি কৈছে। আৰু 6 ভাগৰ 5 অংশটো কি বুলি কৈছে? নীলা বুলি কৈছে। আৰু বাকি অংশখিনি হালধীয়া ৰঙৰ। যদি হালধীয়া ৰঙৰ চোলা 72টা অৰ্থাৎ 72টা আছে তেন্তে প্ৰতিবিধ চোলাৰ সংখ্যা আমাক কিমান হেতু উলিয়াব দিছে। লগতে দোকানখনত মুঠতে কিমান চোলা আছে হেতু আমাক কি কৈছে? উলিয়াব দিছে। এতিয়া চোৱা কাপোৰৰ দোকানখনত মুঠতে চিলাই থোৱা কিছুমান চোলা আছে। আৰু সেই চিলাই থোৱা চোলাবোৰৰ ভিতৰত বগা ৰঙৰ কিছুমান আছে আৰু সেই বগা ৰং কিমানখিনি অংশ আছে? গোটেই মুঠখিনিৰ 9 ভাগৰ 1 অংশ। ঠিক তেনেকে আকৌ নীলা ৰঙৰ চোলাবিলাক আছে আকৌ মুঠ যিমানখিনি চোলা আছিলে তাৰে আকৌ 9 ভাগৰ 5 অংশ। ঠিক আছে? এতিয়া আমাক উলিয়াব দিছে যে বাকি অংশখিনি হালধীয়া ৰঙৰ কিমান আছে সেইখিনি উলিয়াব দিছে। যদি হালধীয়া ৰঙৰ চোলা 72টা আছে তেন্তে প্ৰতিবিধ চোলাৰ সংখ্যা কিমান হ'ব সেইটো আমাক উলিয়াব দিছে। তেনেহলে আহাচোন এইটো কৰো। প্ৰথমতে আমি চাও বগা চোলাৰ সংখ্যা কিমান দিছে? ইমান অংশ। ঠিক আছে? এবাৰ নীলা চোলাৰ সংখ্যা কিমান হ'ব? 5/9 অংশ। ঠিক আছে? 5/9। এতিয়া দুটা আমি কি কৰিব লাগিব? যোগ কৰিব লাগিব। গতিকে নীলা আৰু বগা চোলাৰ মুঠ সংখ্যা হ'ব কিমান হ'ব? 1/9 প্লাস 5/9। এতিয়া চোৱা দুটাৰে কি হয়? হৰ দুটা একে হয় না? গতিকে আমি ডাইৰেক্ট ইয়াক কৰিব পাৰিম। এইটো 9 ওপৰ দুটা ডাইৰেক্ট যোগ হ'ব। আমি পালো কিমান? 6/9। আমি কি পালো? 6/9। এতিয়া এই 6/9 টো কাটি যাব হয় নহয়? কিহেৰে যাব? 3ৰে যাব। সো 3ৰে এইটো দুবাৰ, এইটো 3 বাৰ, এনসাৰ হল 2/3। অৰ্থাৎ ইমানখিনি এতিয়াও কি হৈছে? অংশহে হৈ আছে। ইমানখিনি অংশ নীলা আৰু বগা চোলা মিলিহে হৈছে। গতিকে এতিয়া আমি কি কৰিব লাগিব? হালধীয়া কিমান আছে সেইটো উলিয়াব লাগিব। গতিকে হালধীয়া চোলাৰ সংখ্যা হ'ব কিমান? 1 - 2/3। আমি যে পালো এইমাত্ৰ 1 টো কি হল? গোটেইখিনি আমি বুজাইছো। গোটেইখিনিক আমি 1 বুলি ধৰিলো। গোটেই অংশটো 1, এটা অংশ। এটা অংশৰ ইমানখিনি অংশ এতিয়া বিয়োগ হ'ব। এইটো কি হ'ব? 3 হয় নহয়? ইয়াতে একো নাই মানে কি? 1 পূৰণ 3
3 minus 2 equal 1/3 অংশ ইমানখিনি অংশ পালো আমি কি হালধীয়া চোলাৰ অংশ এতিয়া আমি ইয়াৰ পৰা কি উলিয়াব লাগিব প্ৰশ্নত আকৌ দিয়াই আছে চাবা প্ৰশ্নত আকৌ কি দিছে যে যদি হালধীয়া ৰঙৰ চোলা ইমানটা হয় তাৰমানে যিমানখিনি অংশ পালো সেইখিনি ইকুৱেল কিমান হ'ব 72 টা হ'ব হয়নে 72 টা হেতু বুজাব গতিকে আকৌ হালধীয়া চোলা সংখ্যা ইকুৱেল 72 টা আমাক কি দিছে প্ৰশ্নটো চাই লোৱা যদি হালধীয়া ৰঙৰ চোলা 72 টা হয় তাৰমানে 72 টা আছে গতিকে আমি কি পাম এতিয়া ইমানখিনি হল 72 টা গতিকে 1/3 অংশ হালধীয়া চোলা ইমান 1/3 অংশ হালধীয়া চোলাৰ সংখ্যা কি হল 72 টা হয়নে এইখিনি হল 72 টা আমাক বুজালে গতিকে আমাৰ কেইটা অংশ আছে টোটেল তিনিটা অংশ গতিকে তিনিটা ভাগ আছে আমাৰ ন গতিকে তিনিটা অংশৰ বাবে মুঠ চোলা হ'ব কিমান হ'ব 3 পূৰণ 72 এইটো কিমান হ'ব 6 আৰু এইটো 21 অৰ্থাৎ ইমানটা আছে মুঠ চোলা 216 টা আছে মুঠ চোলা এতিয়া এই 216 টা মুঠ চোলাৰ পৰা আমাৰ কি আছিলে বগা চোলাৰ 9 ভাগৰ 1 ভাগ বুলি দিছিলে হয়নে আৰু নীলাটো দিছে কিমান 9 ভাগৰ 5 অংশ গতিকে সেইখিনি আমি এই মুঠটোৰ পৰা কি কৰিব পাৰিম উলিয়াব পাৰিম 1/9 আৰু 5/9 গতিকে এতিয়া আমি এইখিনি মুঠ অংশখিনিৰ পৰা কি কৰিব পাৰিম উলিয়াব পাৰিম গতিকে বগা চোলাৰ মুঠ সংখ্যা ইকুৱেল কিমান হ'ব 216 ৰ কিমান অংশ 1/9 অংশ 1/9 তাৰমানে 216 into 1/9 ঠিক আছে এতিয়া আমি এইটো কি কৰিব লাগিব 9 দে কৰি চাব লাগিব 9 দে কেইবাৰ যাব এইটো দুবাৰ যাব এইটো হল 18 ইয়াৰ পৰা আহিল 36 টো আকৌ 9 ৰে 4 বাৰ সো কিমান পালো 24 সো আমি ইয়াৰে কিমান পাম 24 পাম 24 টা আছে তোমাৰ বগা চোলা ঠিক আছে 24 টা আছে বগা চোলা নেক্সট আমি কৰিব লাগিব গতিকে নীলা চোলাৰ মুঠ সংখ্যা হ'ব 216 ৰ 5/9 216 into 5/9 so 9 ৰে এইটো যাব 24 বাৰ 24 পূৰণ 5 কিমান হ'ব এইটো হল 20 10 120 টা 120 টা হ'ব তোমাৰ নীলা চোলাৰ মুঠ সংখ্যা
সো এনেকে আমি গোটেইখিনি কৰি ল'ব লাগিব প্ৰথমৰ পৰাই চোৱা বগা চোলাৰ সংখ্যা উলিয়ালো নীলা চোলাৰ সংখ্যা উলিয়ালো ঠিক আছে নীলা আৰু বগাৰ মুঠ সংখ্যাটো আমি উলিয়ালো 2/3 তাৰ পিছত কি কৰিছো এবাৰ হালধীয়া চোলাৰ সংখ্যাটো আমি উলালো কেনেকে মুঠ যেটো এক অংশৰ পৰা সেই মুঠ নীলা আৰু বগাটোৰ যোগ কৰি যেটো পাইছো হেতু আমি মাইনাস কৰিলো মাইনাস কৰোতে পালো এখিনি আকৌ দিছে যে হালধীয়া চোলাৰ সংখ্যা কিমান আছে বুলি কৈছে 72 টা তাৰ মানে 1/3 অংশ হালধীয়া চোলাৰ সংখ্যাটো কিমান আছে 72 টা ইমান অংশ ইকুৱেল 72 টা চোলা অৰ্থাৎ যদি 72 এটা অংশৰ কথা বুজাইছে তেনেহলে তিনিটা অংশৰ বাবে কিমান হ'ব মুঠ এটো পূৰণ কৰিলো পূৰণ কৰোতে পালো 216 টা তাৰ পিছত কি কৰিলো আমি প্ৰত্যেকটোৰে ভাগে ভাগে আমি কাৰ কিমান মুঠ চোলা হেতু আমি উলিয়ালো বগাত পালো 24 টা আৰু নীলাত পালো 120 টা সো এইটোৱে আছিল 12 নম্বৰ প্ৰশ্নৰ উত্তৰটো নেক্সট আমি যাম এতিয়া 13 নম্বৰ প্ৰশ্নটো 13 নম্বৰ খালি ঠাই পূৰ কৰিব দিছে একদমে সহজ ইয়াতে চোৱা 3/4 অৰ্থাৎ ইয়াৰ লগত কি পূৰণ দিলে আমি 9 পাম 4 লগত কি পূৰণ দিলে আমি 20 পাম একদমে সহজ 3 লগত ওপৰত কি পূৰণ দিলে আমি 9 পাম 3 হয় নহয় 4 লগত তলত কি পূৰণ দিলে আমি 20 পাম এটো হল 5 4 5 গুণ 20 3 3 গুণ 9 নেক্সট আমাৰ 2 নম্বৰ প্ৰশ্নটো চোৱা 6 লগত এনেকুৱা কি পূৰণ দিলে আমি কি পাম 12 পাম এটো হল 2 ঠিক আছে আৰু তলত 5 ৰ লগত কি পূৰণ দিলে আমি এইফালে 35 পাম এটো হল 7 6 পূৰণ 2 ইফালে 12 হ'ব আৰু ইফালে 7 পূৰণ 5 কিমান হ'ব 35 হ'ব নেক্সট এবাৰ আমি চাম 3 নম্বৰ প্ৰশ্নটো চোৱা 3 নম্বৰ প্ৰশ্নত কি দিছে 2/3 ইনটু ইয়াতে কি বহিব যাৰ কাৰণে এনসাৰটো 1 আহিব চোৱা 1 আহিব কাৰণে কি হ'ব লাগিব কেনসেল যাব লাগিব অৰ্থাৎ 2 এটো দিয়া আছে নেকে 2/3 ইনটু ইকুৱেল 1 হ'ব লাগিব দে তাৰ মানে কাটা কাটি যাব লাগিব অৰ্থাৎ ইয়াতে 3 থাকিব লাগিব ইয়াতে 2 থাকিব লাগিব হয়নে তেতিয়াহে কি হ'ব এটো কাটা যাব এটো কাটা যাব এটো কাটা যাব এটো কাটা যাব এনসাৰ কি আহিব 1 হ'ব সো আমি কি দিম ইয়াতে 3 ইয়াতে দিব লাগিব 3 আৰু ইয়াতে দিব লাগিব 2 ঠিক আছে এনেকে আমি এনসাৰটো কি পাম কাটা কাটি যোৱাৰ পিছত 1 পাম নেক্সট 4 নম্বৰটো চোৱা 4 নম্বৰটো এনসাৰ 1 আহিব লাগে মানে কি ইয়াৰ উলুটাটো দিব লাগিব বা এনেকে ক্ৰস কে আমি মিলাই দিব লাগিব সো ইয়াতে চোৱা 5 ৰ লগত ইয়াতে তলত আমি কি দিম 5 আৰু ইয়াতে কিমান দিম 7 তেতিয়া এটো কেনসেল এটো কেনসেল এটো কেনসেল এটো কেনসেল এনসাৰটো কি হ'ব আমাৰ 1 হ'ব সো 13 নম্বৰ প্ৰশ্ন এগিটাই আছিলে আৰু আজি আমি এই ভিডিওটোত অনুশীলনী 2.12 সম্পূৰ্ণকে শেষ কৰিলো আশা কৰিছো যিখিনি বস্তু বুজাইছো ভালকে বুজি পাইছা ঘৰত প্ৰেক্টিছ কৰিবা নমস্কাৰ ধন্যবাদ